সেইটো কথা বাদ দিয়ক। সেইটোৱে ক'লো যে আমাৰ যিটো অসুবিধা বা সমস্যা, 1 নম্বৰটো হ'ল ৰাস্তা। 1 নম্বৰটো হ'ল আমাৰ ৰাস্তা লাগে। তেখেতে কৈ গ'লে আগতে 1 নম্বৰটো হ'ল আমাৰ ৰাস্তা। 2 নম্বৰটো হ'ল আহিলে আমাৰ এইটো আমাৰ বাথৌ মন্দিৰটো লাগে। 2 নম্বৰটো। পিছত 3 নম্বৰটো আহিলে আমাৰ এইটো যে কি কয় কুঁৱা যে চৰকাৰৰ কিবা এটা আহিছিল যে 3 নম্বৰটো কুঁৱা আহিব লাগে। সেইটোৱে আৰু তেখেতে কৈ গ'ল অথনি আগতে কালিৰ পৰা আৰম্ভ কৰিম বুলি কৈছোঁ। ভালে কথা, কালিৰ পৰা আৰম্ভ কৰিলে ভালে কথা। আৰু ক'ত বহাব লাগে আমি এইটো ইষ্টিমেট ল'ম। প্ৰথম 1 নম্বৰ কুঁৱা বহাব আমাৰ এইটো মন্দিৰৰ এটা হ'ব লাগিব। তাৰপিছত মন্দিৰটো প্ৰথম হ'ব, তাৰপিছত ইফালে ক'ত ইষ্টিমেট ল'ম আমি এইটো জানিম ৰাইজে। তাৰপিছত 4 নম্বৰটো আহিলে আমাৰ এইটো তেখেতে অথনি কৈ গ'ল যে আমাৰ মৰাশালী এটা ৰেষ্ট হাউচটো লাগিব। সেইদিনাখনো কিবা কৰাটো হৈছে, আমি তেওঁ কিবা যাওঁতেও কোৱা হৈছে ভালকৈ বহুতখিনি। তাৰপিছত সেইটো হৈ গ'ল। এতিয়া যিকোনো মহিলাৰ ওপৰতো যিখিনি পাইছে পোৱা চব জানিলে, তেখেতে কৈ গ'ল। এতিয়া পুৰুষবিলাকতো কোনো মূল্য নাই।